हेलो বন্ধুসকল কেনেকৈ আছে আপোনালোকে ভালে আছে আৰু আজি আমি বহুত ধুনিয়া প্ৰশ্ন লৈ আহিছো ডিভিজিবিলিটিৰ ওপৰত আমি পাৰ্ট 1 কৈছো আজি পাৰ্ট 2 কৰিম অহম পুলিচৰ যেটো পৰীক্ষাৰ কাৰণে যেটো মানে ডেট আমাৰ ওচৰলৈ চাপি আহিছে দিনে দিনে আমাৰ টেনচনটো বাঢ়ি গৈছে আৰু টেনচনৰ কাৰণে আপোনালোকৰ মই আশা কৰিছো আপোনালোকৰ প্ৰেক্টিছটো বাঢ়ি গৈছে কাৰণ উইদাউট প্ৰেক্টিছ আপোনালোকে আগবাঢ়িব নোৱাৰে আৰু যিমানে নকক কিয় এক্সামত বহাৰ পিছতহে গম পোৱা যায় যে মই কিয় প্ৰেক্টিছ কৰা নাছিলো ঠিক আছে তো প্ৰেক্টিছটো কৰি থাকিব আৰু লগতে আমি যিমান ধুনিয়া প্ৰশ্ন লৈ আইছো ইমান ধুনিয়া প্ৰশ্ন লগতে প্ৰেক্টিছও কৰি থাকিব কাৰণ প্ৰেক্টিছটো ইমান বেছি ইম্পৰ্টেন্ট আপোনালোকে প্ৰেক্টিছ কৰক লগতে মক টেষ্ট দি থাকক মক টেষ্ট এটা দুটা কৰি দি থাকক মক টেষ্ট বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু লগতে আমি যিখিনি প্ৰশ্ন লৈ আইছো আপোনালোকে সেই প্ৰশ্নখিনি কৰিব কিয় কৰিব মই কৈ আছো কাৰণ এনেকা প্ৰশ্ন মই যেতিয়া লৈ আহিছো তেতিয়ালৈকে আপোনালোকে এটা বস্তু মন কৰিব বহুত ধুনিয়া আৰু বহুত এক্সাম ওৰিয়েন্টেড প্ৰশ্ন মই লৈ আহিছো এনেকা ধৰণৰ প্ৰশ্ন এক্সামত থাকে তো আপোনালোকে যদি চেষ্টা কৰি থাকে আপোনালোকে যদি কষ্ট কৰি থাকে মই হসা কথা কৈছো ফল আপোনালোকে পাব আৰু যদি চেষ্টা নকৰে কষ্ট নকৰে মেহনত নকৰে তেনে হলে ফল আপোনালোকে কেতিয়াও নাপায় ঠিক আছে তো আশা কৰিছো আপোনালোকে ভালদৰে কষ্ট কৰিব আজি চাও আমাৰ প্ৰশ্নখিনি কি আছে ইয়াতে ঠিক আছে ধুনিয়া ধুনিয়া প্ৰশ্ন আছে অলপমান আমি চাম আজি কি ধুনিয়া প্ৰশ্ন আছে ইমান ধুনিয়া প্ৰশ্ন মই লৈ আহিলো নেকি চাও কি ধৰণৰ প্ৰশ্ন লৈ আহিলো মই ইয়াতে চাব আপোনালোকে এ বি বি এ কি কৈছে এ বি বি আব্বা বুলি কোৱা নাই দিয়াতে কিন্তু এ বি বি এ বুলি কৈছে ঠিক আছে আমি যেতিয়া এইটো প্ৰশ্ন যেতিয়া আমি গুগল ট্ৰান্সলেটৰ দি দিলো মানে কোশ্চেনটো ট্ৰান্সলেট কৰিবৰ কাৰণে কাৰণ আমি মোৰ ওচৰত যি আছে এতিয়া এসএমএস টাইপিং কৰিব না জানে তো হি কৈছে গুগল ট্ৰান্সলেট দি দিলে এইটো গুগল ট্ৰান্সলেটে কি লিখি দিলে আব্বা বুলি লিখি দিলে কি বুলি লিখি দিলে আব্বা হৈছে চাৰিটা অংকৰ সংখ্যা আব্বা কি চাৰিটা অংকৰ সংখ্যা কিমান ধুনিয়া এটা প্ৰশ্ন আহি গল আব্বা চাৰিটা অংকৰ সংখ্যা ওয়াও কিমান ধুনিয়া লাগিছে না আব্বা ইজ এ 4 ডিজিট নাম্বাৰ কি ধুনিয়া এটা বস্তু পালে আপোনালোকে আব্বা ইজ এ চাৰিটা অংকৰ সংখ্যা ঠিক আছে তো এইটো আব্বা বুলি না এইটো এ বি বি চাৰিটা অংকৰ সংখ্যা যেটো 4 ৰে হৰণ কৰিব পাৰি কিহেৰে হৰণ কৰিব 4 ৰে হৰণ কৰিব পাৰি আৰু a গ্ৰেটাৰ দেন b এৰ মানটো কি হ'ব b কে বেছি হ'ব ঠিক আছে আব্বা ঠিক আছে এর মানটো কি হ'ব b কে বেছি হ'ব ঠিক আছে এনে সংখ্যা কিমান পোৱা যাব এনে কিমানটা সংখ্যা হ'ব আমি জানো 4 ৰে হৰণ যোৱা সংখ্যা আগফালে কি থাকে থাকক আমাৰ একো দৰকাৰ নাই আমাৰ এটাই দৰকাৰ আছে পিছৰখিনি ঠিক আছে আৰু আমি ইয়াতে গম পাইছো 4 ৰে হৰণ যোৱা মানে যুগ্ম সংখ্যা হৰণ যোৱা যুগ্ম সংখ্যা মানে এৰ মান 2 হ'ব লাগিব 4 হ'ব লাগিব 6 হ'ব লাগিব 8 হ'ব লাগিব 2 4 6 8 হ'ব লাগিব আৰু কি হ'ব পাৰিব 0 হ'ব পাৰিব 0 2 4 8 6 কিন্তু এর মান বিতকে বেশি হ'ব লাগিব বিতকে যদি বেশি হ'ব লাগে তেনহলে এর মান 0 হ'ব নোৱাৰে কাৰণ 0 তকে ডাঙৰ জিরো কে হরু সংখ্যা তো হবে না আর এর মান b কে ডাঙর তেনহলে a যদি 0 হৈ যায় b কি হবে মাইনাস হতে পারে মাইনাস তো আমি বহুৱাব নোৱাৰো তেনহলে ইয়াতে কি হবে আমাৰ আপোনালোকে মন দিয়ে চাব ইয়াতে তেনহলে আমাৰ a এর মান কি হৈ যাব 2 যদি আমি a এর মান 2 বহাই দিও তেনহলে b এর মান কিমান হবে a কে হরু হ'ব লাগিব a এর মান কিমান হ'ব পাৰিব b এর মান কি হ'ব পাৰিব তেনহলে b এর মান 1 তেনহলে এটা সংখ্যা আমি কিমান পালো 1 2 এবাৰ আমি পাই গলো ঠিক আছে নেক্সট আমি b এর মান কি বহাব পাৰিম 4 এতিয়া যেতিয়া আমি b এর মান 4 বহাইছো তেতিয়া আমি সরি এর মান আমি 4 বহাইছো a b হবো b a হবো সরি এর মান আমি কিমান বহাইছো 4 তেনহলে আগফালে আমি কি বহাব পারি আগফালে 4 আমি কি বহাব পারি 4 থাকিলে আপোনালোকে কক এর মান যদি আমি 4 বহাইছো আগফালে আমি কি এনেকুৱা সংখ্যা বহাব পাৰিম যাক আমি 4 ৰে হৰণ কৰিব পাৰিম আমি প্ৰথমে এবাৰ 1 বহাব সরি 1 বহাব নোৱাৰিম আমি 4 আছে 22 বহাব পাৰিম 2 বহালে কিমান হ'ব 24 24 ক 4 ৰে হৰণ যায় কিন্তু এটা কথা মন কৰিব আব্বা যে আছে ইয়াতে আব্বার a টু ডাঙৰ হ'ব লাগিব b কে এতিয়া আপোনালোকে যদি স্যার মই এটা 6 বহাম 64 ক 4 ৰে হৰণ যায় আরে ভাই b এর মান আমি 6 বহাব নোৱাৰিম b এর মান আমি কিমান বহাব লাগিব 4 কে সৰু তেনে 4 কে সৰু কোন আছে ইয়াতে 2 আছে তেনে আমি 2 বহাব পাৰিম তাতকে ডাঙৰ বহাব নোৱাৰিম ঠিক আছে তাৰ মানে ইয়াতে কি বলো এটা পালো আমি 12 এটা পালো আমি 24 আন এটা কিমান পাও আমি এতিয়া b এর মান 4 বহালো 4 ৰ কাম হৈ গল এতিয়া আমি কার কথা বহাব পাৰিম এতিয়া আপোনালোকে চিন্তা কৰি আছে আমি কি কৰিব পাৰিম 6 বহাব পাৰিম 6 বহালে আগফালে আমি কি বহাব পাৰিম এতিয়া 6 বহালে আগফালে আমি এবাৰ 1 বহাব পাৰিম 16 হলে কিমান হ'ব 16 ক আমি জানো 4 ৰে হৰণ যায় তেনহলে 12 পালো 24 পালো লগতে 16 পালো তাৰ পিছত আগফালে আমি কি বহাব পাৰিম আপোনালোকে চিন্তা কৰিব আগফালে বহাব পাৰিম এনেকৈ চিন্তা কৰি থাকোতে আপোনালোকে গম পাই যাব আগফালে দেখোন আমি 3 বহাব পাৰিম 36
নিশ্চয় পাৰিম কিয় পাৰিম 36ক আমি 4 হৰণ কৰো তেনেহলে আৰু এটা সংখ্যা পাই গলো আমি কিমান পালো 36 তাৰ পিছত আপোনালোকে চিন্তা কৰি থাকক আকৌ কি বহাব পাৰে আকৌ কি 4 ৰে হৰণ যোৱা সংখ্যা কি আছে 36 বহাইছো তাৰ পিছত কিমান বহাব পাৰে 56 কাৰণ 46 বহাব নোৱাৰিম 46 বহালে 46ক 4 ৰে হৰণ নাযায় 56ক 4 ৰে হৰণ যায় তাৰ মানে আৰু এটা কি পালো 56 তাৰ পিছত আৰু পাব নোৱাৰিম 66 তো নহব আমাৰ ঠিক আছে তেনেহলে 6ৰ কাম হে তাৰ পিছত আমি 8 বহাব পাৰো 8 বহালে আগফালে আমি কি বহাব পাৰিম 8 বহালে আগফালে আমি আপোনালোকে চিন্তা কৰিব 8 বহালে আগফালে কি বহাব 1 বহালে 18 বহালে 4 ৰে 18 হৰণ কৰিব নোৱাৰি 1 নহব কেনসেল আউট 2 বহাইছে অপচন 2 বহাইছে 2 বহাইছে 3 বহাইছে 1 বহালে নহলে 2 হৈছে 2 চাওক 2 বহালে কি হ'ব 2 বহালে 28ক 4 ৰে হৰণ কৰিব পাৰিম তেনে আৰু এটা সংখ্যা কিমান হ'ল 28 লগতে আকৌ এবাৰ চিন্তা কৰক 38 নহব 48 তাৰ পিছত 58 নহব 68 তাৰ পিছত 78 নহব 88 তো বহাব নোৱাৰিম ইয়াতে a আৰু b ইকুৱেল হৈ যাব b ৰ মান এতকে সৰু হ'ব লাগিব 8 বহালে ইকুৱেল হৈ যাব নহব তেনেহলে আমি কেইটা বলো এটা দুটা তিনিটা 4 5 6 7 8 অপচন নম্বৰ b ইজ দি কাৰেক্ট আনসাৰ মই ডিটেইলছত গৈছো কিন্তু কিছুমান নিয়ম আছে ডাইৰেক্ট কৰিব পাৰিম যেতিয়া আপোনালোকে 1 বহাব আৰু ইয়াতে 6 থাকিব 1 3 5 6 5 বুলি এটা লিখি দিব মানে এটা গ্যাপ লিখি 1 3 5 তাৰ পিছত ইয়াতে চাব কি বহালো এবাৰ 2 বহাইছো এবাৰ 4 বহাইছো এবাৰ 6 বহাইছো 2 4 6 ইয়াতে তিনিটা ইয়াতে তিনটা কেইটা আহিল 6টা আৰু ইয়াতে দুটা কিমান হৈ গল 1 ৰ লগত 1 আৰু 2 ৰ লগত এটা দুটা 4টা ঠিক আছে নেক্সট আমি প্ৰশ্নটো চাই লও ইয়াতে নেক্সট প্ৰশ্নটো আমাৰ কি আছে ধুনিয়া এটা প্ৰশ্ন আছে ইয়াতে প্ৰাকৃতিক সংখ্যাৰ বাবে সংখ্যাটোৰ শেষৰ অংক সদায় কিমান ঠিক আছে এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে যেতিয়া দেখা পাব আপোনালোকে n ৰ মান সদায় কিমান বুলি ধৰি লব n ৰ মান সদায় 1 বুলি ধৰি লব কিমান ধৰি লব 1 বুলি ধৰি লব এতিয়া মই যদি 6 ৰ ওপৰত 1 বহাও -5 ৰ ওপৰত 1 0 বুলি নধৰিব কাৰণ 0 বুলি ধৰিলে আমি জানো যি কোনো সংখ্যা বা যি কোনো বস্তুৰ ওপৰত যদি আমি পাৱাৰটো 0 দি দিও তেতিয়াহলে তাৰ মান কিমান হৈ যায় 1 হৈ যায় তেনে 0 বহোৱাটো ভ্যালুলেস হৈ যাব ঠিক আছে প্ৰাকৃতিক আৰু ইয়াতে কৈছে প্ৰাকৃতিক মানে নেচাৰেল নাম্বাৰ মানে 1 ৰ পৰা স্টাৰ্ট হয় 0 ৰ পৰা স্টাৰ্ট নহয় তেনেহলে ইয়াতে 6 টু দি পাৱাৰ 1 মানে 6 5 টু দি পাৱাৰ 5 6 ৰ পৰা 5 গলে 1 তেনেহলে অপচন নম্বৰ 1 বাকি আপোনালোকে জিয়ে নবহাব কিয় আপোনালোকে কৈছে মই 7 বহাম ইয়াতে 5 বহাম 6 স্কয়াৰ মানে 36 5 স্কয়াৰ মানে 25 36 ৰ পৰা 25 গলে কিমান থাকিব 11 একক স্থানত কি আছে 1 আছে সদায় একক স্থানত কি থাকিব 1 থাকিব গম পাইছে নেক্সট প্ৰশ্নটো আমি চাও ইয়াতে নেক্সট প্ৰশ্নটো আমি ইয়াতে যদি চাব যাও আমাৰ ইয়াতে কি আহিব চাব পাৰি কি কৈছে এত অংকটো 70 ৰে কি হয় হৰণযোগ্য হয় তেনেহলে x - y কিমান হ'ব এটা বস্তু মন কৰিবচোন ইয়াতে 732xy আছে ওকে নো প্ৰবলেম ইয়াতে কি হৈছে এইটো 70 ৰে হৰণ যাব 70 মানে কিমান আছে 7 * 10 আমি জানো যিকোনো এটা 10 ৰে যদি হৰণ যায় যিকোনো এটা সংখ্যা 10 ৰে যদি হৰণ যায় তেনেহলে আমি তাতে কি লিখিব লাগে যদি এটা সংখ্যা 10 ৰে হৰণ যায় তেনেহলে আমি কি লিখিব লাগে হেহৰ অংকটো 0 থাকিব লাগে তাৰ মানে ইয়াতে x ৰ মান কিমান আহিলে 0 সরি হেহত কোনছে y এর মান কিমান আহিলে 0 তেনেহলে কিমান হ'ব 732x0 এতে x ৰ মানটো আমাক লাগে x ৰ মানটো লাগে 10 ৰে হৰণ যাব লাষ্টত 0 আছে 10 ৰে হৰণ যাব এটা কি হেৰে হৰণ যাব লাগে 7 ৰে হৰণ যাব লাগে 7 ৰে হৰণ যাবলে কি কৰিবে মই এটা কথা কৈছিলো 7 ৰ হৰণ পদ্ধতি কেতিয়াও আপোনালোকে ইউজ নকৰিব আপোনালোকে 7 ৰ ডাইৰেক্ট হৰণ কৰি দিব কি আছে ইয়াতে 732x0 ইয়াক 7 ৰে হৰণ কৰি দিয়ক 7 দি ইয়াক হৰণ কৰিলে কিমান হ'ব 7 * 1 7 ইয়াতে কিমান হ'ব 3 3 না যাব 2 দুটা অংক নিচে জানিছো তলত কিমান হৈ যাব ওপৰত কিমান হ'ব 0 7 4 28 কিমান থাকিব 4 এতিয়া আহিব x 40 ৰ ঘৰত কোন আছে যাক আমি 40 ৰ ঘৰত কোন আছে যাক আমি 7 ৰে হৰণ কৰিব পাৰো 40 ৰ ঘৰত x ৰ মান আমি কি পাব পাৰো হয়তো 42 আছে নহলে 49 আছে ঠিক আছে ইয়াতে চাবচোন আপোনাৰ আমাৰ কি দিয়া আছে 9 আছে তো x ৰ মান আমি দুটা পাম কাৰণ আমি জানো 42 হ'ব লাগিব নহলে 49 হ'ব লাগিব ঠিক আছে 42 হ'ব লাগিব নহলে 49 হ'ব লাগিব তেনেহলে x = either 2 or 9 কাৰণ হাতৰ লগত 6 পূৰণ কৰিলে 42 হাতৰ লগত 7 পূৰণ কৰিলে 49 এতিয়া চাব আপোনালোকে x y নহয় সরি x = হয় 2 হ'ব নহলে 9 হ'ব এতিয়া x - y y মান তো আমি কিমান পালো 0 2 - 0 এটা পাম 2 9 - 0 এটা পাম 9 2 নহলে 9 ইয়াতে অপচন কি আছে 2 আছে কই দিও কি ডাইরেক্ট অপচন নাম্বার 2 ক্যান্সেল আউট চাও এতিয়া নেক্সট প্রশ্নটো আমাৰ কি আছে ধুনিয়া প্ৰশ্ন নেক্সট প্ৰশ্ন ধুনিয়া প্ৰশ্ন কি প্ৰশ্ন দিয়া আছে এইটো চাও আমি কি দিয়া আছে নাম্বার 2 389x68 সরি
389x 6378y is divisible by 72. Then what is the value of 6x plus 7y? ঠিক আছে, এইটো কিহেৰে হৰণ কৰিব পাৰো? 72. মই আপোনালোকক এটা কথা বহুত আগতে কৈছিলো, কি কৈছিলো? 72 মানে 8 আৰু 9, তেনেহলে এই সংখ্যাটোক আমি কিমান হৰণ কৰিব লাগিব? 8 আৰু 9. আৰু মই লগতে এটা কথা কৈছো, যদি আপোনালোকে ভিডিওটো চোৱা নাই তেনেহলে ডিভিজিবিলিটিৰ যিটো মই নিয়মখিনি শিকাইছো তাৰ প্ৰথম ভিডিওটো আপোনালোকে চাব, আই বাটনত আহি যাব, আই বাটনত ক্লিক কৰি আপোনালোকে প্ৰথম ভিডিওটো চাব আৰু ডেসক্ৰিপচনতো ভিডিও লিংক দিয়া থাকিব, তাতে চাব আপোনালোকে মই 2 নিয়ম, 3 নিয়ম, 4 5 6 7 8 9 10 11 12 16 72 সব কেটা নিয়ম মই কৈ দিছো। আপোনালোকে এবাৰ নিয়মখিনি চাব, তেতিয়া আপোনালোকে গম পাব 72 মানে 8 into 9। তো 8 ৰ টেষ্টটো আমি আগত কৰিম, 9 ৰ টেষ্টটো আমি পিছত কৰিম। আপোনালোকে ভিডিওটো এবাৰ চাই ল'ব। এতিয়া চাব ইয়াতে কি আছে। 8 ৰ টেষ্ট মানে কি, হেৰ তিনটা অংক কিহেৰে হৰণ যাব লাগিব? 8 ৰে হৰণ যাব লাগিব। তেনে ইয়াক যদি মই 8 ৰে হৰণ কৰো 7 8 y, 8 ৰে হৰণ কৰিলে কি হ'ব? 8 9 গুণ 72, 8 ৰ পৰা 2 গলে 6, ইয়াতে থাকিব y। এতিয়া মই কি ধৰি লৈছো, এটা কাম কৰি লৈছো, মই y ৰ মানটো ইয়াতে কি ধৰি লো? 0 বুলি ধৰি লো। y মই এতিয়ালৈকে ধৰি লৈছো 0, ভাই ধৰি লৈছো, y পাৰফেক্ট মানটো মই ধৰা নাই, মই ধৰি লৈছো 0। তেনে 0 হলে ইয়াতে কিমান হৈ যাব? 60। এতিয়া মই যদি ইয়াক হৰণ কৰিব বিচাৰো তেনেহলে মোৰ কি কৰিব লাগিব? ইয়াতে 60 আছে, তেনেহলে মই জানো 8 8 গুণ 64, 64 বনাবলৈ হলে মোক আৰু ইয়াতে কিমান লাগিব? 4। তাৰ মানে মোৰ 0 বহাই লাভ নাই, 0 কে কিমান বেছি বহাব লাগিব? 4। তাৰ মানে মোৰ y ৰ মান কিমান হৈ যাব? 4। কাৰণ ইয়াতে যদি 4 দিলো হয় তেনেহলে এই ওপৰৰ পৰা 4 নামি আহিলে হয়, 4 নামি অহাৰ লগে লগে 8 ৰে আমি 64 হৰণ কৰিলে আমাৰ হৰণটো মিলি গলে হয়। তেনেহলে আমি 0 বহাটো ভুল হৈছে, 0 বহাৰ পিছত আমি চালো আমি 4 কম লিখিছো, তাৰ মানে আমি 4 বহাই দিব লাগিব। বহাই দিয়াৰ লগে লগে কিমান হৈ যাব? y ৰ মান 4। আমি গম পালো y = 4। এতিয়া y ৰ মান আমি পালো 4। এতিয়া সংখ্যাটো কি হৈ যাব? 389x 63784। এতিয়া x ৰ মান লব লাগে 9 ৰে হৰণ, 9 ৰে হৰণ যোৱাৰ নিয়ম কি আছিল? আপোনালোকে 9 ৰে হৰণ যোৱাৰ নিয়মটো এটাই আছিল, কি আছিল? 3 + 8 কিমান হ'ব? 3 + 8 11, 11 + 9 20, 20 + 6 26, 29, 29 + 7 36, 36 + 8 44, 44 + 4 48 + x। ইয়াক যদি মই 9 ৰে হৰণ কৰিব বিচাৰো তেনেহলে x ৰ মান কি হ'ব লাগিব? 48 ৰ পিছত এনেকুৱা এটা সংখ্যা কোৱাচোন যাক আমি 9 ৰে হৰণ কৰিব পাৰো। আমি জানো 9 * 6 কিমান হৈ যায়? 9 * 6 54। তেনেহলে 48 ক 54 বনাবলৈ হলে x ৰ মান কিমান বহাব লাগিব? আপোনালোকে স্যার 6 বহাব লাগিব। তেনেহলে x ৰ মান আমি 6 বহাম, কাৰণ 48 ৰ লগত 6 প্লাস কৰিলে 54 আৰু 54 ক আমি 9 ৰে হৰণ কৰিব পাৰো। তেনেহলে x ৰ মান আমি কিমান পালো? 6, y ৰ মান আমি কিমান পালো? 4। আমাক ওলাব দিছে কি √6x + 7y। 6x, x ৰ মান কিমান আছে? 6, 6 * 6 কিমান হ'ব? 36, কাৰণ ইয়াতে x আছে। 6 * 6 36 + 7 * y, 7 * y ৰ মান কিমান আছে? 4, 7 * 4 36 + 28 হ'ব ন? এইটো 28 প্লাস কৰিলে কিমান হ'ব? 28 36 46 56 64, √64, √64 মানে 8, কাৰণ আমি জানো 64 ৰুট কৰিলে কিমান হৈ যায়? 8 হৈ যায়। অপশন নম্বৰ ডি ইজ দি কারেক্ট আনসার। ওয়াও, কিমান ধুনীয়া এটা প্ৰশ্ন আপোনালোকে চাইছে। নেক্সট প্ৰশ্নটো আমি চাও, ইয়াতে কি আছে? নেক্সট প্ৰশ্নটো আমাৰ ইয়াতে কি আছে? 276x1 is divisible by 3, তেনেহলে x ৰ সম্ভাৱ্য মানৰ যোগফল কিমান হ'ব? ইয়াক কিমানৰে হৰণ কৰিব পাৰি? আমি 3 ৰে হৰণ কৰিব পাৰি। কিমানৰে? 3 ৰে। তেনেহলে 3 ৰে যদি হৰণ কৰো, 3 নিয়ম আপোনালোকে কওকচোন, 3 নিয়মটো কি আছিল? 3 নিয়ম আছিল গোটেই কেইটাকে যোগ কৰিব লাগে। 2 + 7 কিমান হ'ব? 9, 9 + 6 15, 15 + 1 কিমান হৈ যাব? 16, 16 + x, 16 + x। ঠিক আছে, এইটুক এতিয়া 3 ৰে হৰণ যাব হলে আপোনালোকে কি কৰিব? 3 ৰ লগত এনেকুৱা কি সংখ্যা পূৰণ কৰিলে কিমান হৈ যায় যাতে আমি হৰণ কৰো? 16 ৰ পিছত এনেকুৱা কি সংখ্যা আছে যাক আমি 3 ৰে হৰণ কৰিব পাৰো? আপোনালোকৰ 16 ৰ পিছত 18 আছে, তেনেহলে আমি যদি 16 ক 18 বনাব যাও তেনেহলে x ৰ মান কিমান বহাব লাগিব? আপোনালোকে ক'ব স্যার 2 বহাব লাগিব। কিমান হৈ যাব ইয়াতে? 18। ঠিক আছে, তেনেহলে 18, x ৰ মান আমি কিমান বহাইছো? 2। তেনেহলে আপোনালোকে ক'ব নেক্সট মান আমাৰ কোনটো আছে? 18 ৰ পিছত 21 আছে, তেনেহলে 16 + 21 বনাবলৈ হলে আমি x ৰ মান কিমান ল'ব লাগিব? 5। তাৰ মানে x ৰ আন এটা মান পালো আমি 5। 16 প্লাস আপোনালোকে কৈছে 24 তো হ'ব, 24 বনাবলৈ হলে আমাক কিমান বহাব লাগিব? 8। ঠিক আছে, 21 24। আপোনালোকে কৈছে 27 ও হ'ব, 16 ৰ লগত কি প্লাস কৰিলে 27 হ'ব? আপোনালোকে ক'ব 11, কিন্তু আমি দুটা অংকৰ সংখ্যা বহাব নোৱাৰিম, আমি এটা অংকৰ সংখ্যা বহাব লাগিব, তেনেহলে 11 নহব। তেনেহলে x ৰ মান আমি কি পাইছো? 2 এটা, 5 এটা, 8 এটা, তিনিটা যোগ কৰিলে কিমান হয়? 15। অপশন নম্বৰ ডি ইজ দি কারেক্ট आंसर। ওয়াও, কিমান ধুনীয়া প্ৰশ্ন। x ৰ সম্ভাৱ্য মান কিমান? এবাৰ 2 বহালেও আমাৰ आंसर আহি যাব, 5 বহালেও আমাৰ आंसर আহি যাব।
8 বহলেও আমাৰ এনসার আহি যাব তাৰ মানে এই সম্ভাব্য মানৰ যোগফল কিমান পালো আমি 2 + 5 + 8 কিমান পালো আমি 15 কি ধুনিয়া এটা প্ৰশ্ন বহুত বেছি ধুনিয়া প্ৰশ্ন এইটো প্ৰশ্ন আমি চাও আমাৰ ইয়াতে কি আছে the largest digit x for এত divisible by 3 x ৰ আটাইতকৈ ডাঙৰ মানটো ওলাব লাগে কি কৈছে 5x 7 9 3x 4 তেনে যোগফল 5 + 7 12 12 + 9 কিমান হ'ব 12 + 9 কৰিলে 21 21 + 3 কিমান হ'ব 24 24 + 4 কিমান হ'ব 28 + x কিমান হ'ব 28 + x ওকে তাৰ মানে এটো কিমান হ'ব 28x + x মানে 2x এতিয়া কি হৈছে x ৰ ডাঙৰ মানটো বহাব লাগে x ৰ ডাঙৰ মানটো বহাব হলে আমি কি কৰিব লাগিব ডাঙৰ মান যেহেতু কৈছে আমাক তেনে হলে আমি এটা কাম কৰিব লাগিব আটাইতকৈ ডাঙৰ অংক x হল যদি ডাঙৰ মান আমি 9 এবাৰ বহাইছো 9 বহালে কিমান 28 ক 3 ৰে হৰণ না যায় 9 যদি আমি এবাৰ বহাও কিমান হ'ব 28 + 2 * 9 2 * 9 মানে 18 18 ৰ লগত 18 লগত 28 প্লাস কৰিলে কিমান হ'ব 46 46 ক 3 ৰে হৰণ যায় জানো আপোনালোকে ক'ব স্যাৰ না যায় ঠিক আছে 46 ক 28 + 18 হৈ যাব এটো হ'ব 46 আপোনালোকে স্যাৰ নহয় তেনহলে আমি x ৰ মান 9 বহাব নোৱাৰিম তাৰ পিছত আমি 8 বহাইছো 28 ৰ লগত আমি কিমান বহাম এবাৰ 28 ৰ লগত আমি কিমান বহাব লাগিব 8 তাৰ মানে 2x ৰ লগত x ৰ ঠাইত 8 * 2 কিমান হ'ব আমি জানো স্যার 28 8 * 2 16 এই দুটা যোগ কৰিলে কিমান হৈ যাব আপোনালোকে ক'ব কিমান হৈ যাব 44 44 ক আমি x 3 ৰে হৰণ কৰিব নোৱাৰো তাৰ পিছত আমাৰ হাতত কি অপচন থাকিব আমাৰ হাতত থাকিব 7 7 যদি আমি বহাইছো তেনেহলে আমাৰ ইয়াতে কিমান আছে 28 + 2 * 7 2x আছিলে x ৰ ঠাইত আমি 7 বহাই দিলো 2 * 7 কিমান হৈ যাব 14 ইয়াতে 28 28 + 14 কিমান হৈ যাব 42 আৰু আমি জানো 42 ক আমি 3 ৰে হৰণ কৰিব পাৰো 3 ৰে হৰণ কৰিলে কিমান 3 * 14 কিমান হৈ যাব 42 তেনেহলে আমি x ৰ মান কিমান বলো 7 অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসার যেতিয়া আপোনালোকক নিম্ন মানটো হ'ব তেতিয়া আপোনালোকে 0 ৰ পৰা যাব আৰু যেতিয়া আপোনালোক সৰ্বোচ্চ মানটো হ'ব তেতিয়া আপোনালোক ওপৰৰ পৰা আহিব ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও আমাৰ ইয়াতে কি আছে নেক্সট প্ৰশ্নটো 800 ৰ পৰা 2000 ৰ মাজত কিমান সংখ্যক 3 ৰে হৰণ কৰিব পাৰি আপোনালোকে এটা কাম কৰিব 800 ৰ পৰা কিমান কৈছে 2000 ৰ মাজত আপোনালোকে 800 ৰ পিছৰ হেই সংখ্যাটো উলিয়াই লওকচোন যি সংখ্যাটোক আমি 13 ৰে হৰণ কৰিব পাৰো ঠিক আছে 800 ৰ পিছৰ সংখ্যাটো কিমান হ'ব হেইটো উলিয়াবলৈ হলে আমাৰ কি কৰিব লাগিব ইয়াতে 800 ক 13 ৰে হৰণ দিয়ক 13 দি যদি আমি 800 ক হৰণ কৰো কি হ'ব 13 * 7 কিমান হৈ যাব 13 * 7 নহয় 13 * 6 13 * 6 78 ইয়াতে আহি যাব 220 13 * 1 ইয়াতে হ'ব 13 ইয়াতে 7 আমি কি পালো 7 আমি বেছি পালো ঠিক আছে এটা 13 ৰে হৰণ যাবলৈ হলে আমাৰ ইয়াতে কিমান থাকিব লাগিছিল 13 ৰে হৰণ যাবলৈ হলে আমাৰ কিমান লাগিব আৰু 6 এক্সট্ৰা লাগিব তাৰ মানে আমাৰ 800 ৰ পিছত ইয়াতে চাব 7 ৰ লগত কি এনেকা প্লাস কৰি 13 ৰ হৰণ যাব 7 ৰ লগত যদি আমি 6 প্লাস কৰি দিও তেনেহলে কিমান হ'ব 13 7 + 6 13 7 + 6 দিয়াৰ লগে লগে 13 হৈ যাব 13 ক আমি আকৌ এবাৰ হৰণ কৰিব পাৰিম 13 ক আকৌ এবাৰ হৰণ তাৰ মানে আমাৰ ওচৰত কিমান কম আছে আমাৰ ওচৰত 6 কম আছে 6 কম আছে আমাৰ ওচৰত তেনে 6 টো বহাব লাগিব 6 টো বহালে আমাৰ কি হৈ যাব 800 লৈছিল 806 806 কিমান হৈ যাব ইয়াতে 806 ক যদি আমি 13 ৰে হৰণ কৰি দিও কিমান হৈ যাব 806 ইয়াক যদি আমি 13 ৰে হৰণ কৰি দিও কিমান হ'ব 13 * 6 78 ইয়াতে 26 13 2 যা 26 তাৰ মানে 62 তেনেহলে 800 ৰ পিছৰ যেটো সংখ্যা যাক আমি 13 ৰে হৰণ কৰিব পাৰো হেটো হল 806 আৰু ইয়াক হৰণ কৰিলে কিমান হয় 62 এটো আপোনালোকে মন কৰিব নেক্সট আমাৰ কোন আছে নেক্সট আমাৰ আছে 2000 2000 ক যদি আমি 13 ৰে হৰণ কৰো এতিয়া আপোনালোকে 2000 ৰ বেছি সংখ্যাটো নলব 2000 তকৈ কম সংখ্যাটো লব লাগিব ঠিক আছে 2000 ৰ কম সংখ্যাটো লব লাগিলে আপোনালোকে ইয়াত চাব ইয়াতে কি আছে ইয়াতে আমাৰ কি আছে 13 দি যদি আমি হৰণ কৰো তেনেহলে কিমান হ'ব 13 1 গুণ 13 70 13 * 5 কিমান হৈ যাব 65 65 লগতে ইয়াতে কি থাকিব 5 50 13 * 3 কিমান হৈ যাব 13 ইয়াতে কিমান আহি যাব 11 তাৰ মানে 11 আমাৰ বেছি হৈ আছে ঠিক আছে তাৰ মানে 11 টো আমি ভাগশেষ মানে বেছি পালো বেছি পালে আমাৰ কি কৰিব কম কৰিব তেনেহলে 2000 ৰ আগৰ সংখ্যাটো যাক আমি 13 ৰে হৰণ কৰিব পাৰো হেটো হ'ব 2000 ৰ পৰা আপোনালোকে 11 এটা মাইনাস কৰি দিব কিমান পাব 1989 এইটো হৰণ কৰিলে কিমান বাৰ যাব 153 তেনেহলে স্টাৰ্টিং হৈছে 62 ৰ পৰা ফিনিশিং হৈছে 153 তেনেহলে আমি 153
3 আৰু 62 ৰ মাজৰ গ্যাপটো কিমান হ'ব 3 ৰ পৰা 2 গলে 1 15 ৰ পৰা 6 গলে 9 তাৰ মানে কিমানটা সংখ্যা আছে যাক আমি 13 ৰে হৰণ কৰিব পাৰিম 91 টা 62 ৰ পৰা 153 লৈকে 92 অপচন নম্বৰ বি ইজ দি কারেক্ট আনসার ঠিক আছে কিমান ধুনিয়া এটা প্ৰশ্ন আছিল তো আজিৰ কাৰণে এইখিনি প্ৰশ্ন আছিল আমাৰ ধুনিয়া প্ৰশ্ন আছিল ঠিক আছে আমি নেক্সট আৰু এটা প্ৰশ্ন পাৰ্ট 3 ৰ কাৰণে আমি এহৰ কিছুমান প্ৰশ্ন আৰু কিছুমান ধুনিয়া প্ৰশ্ন আছে কিছুমান এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন আছে সেই প্ৰশ্নখিনি আমি লৈ আহিম আৰু ধুনিয়াকে আমি ইয়াতে সমাধান কৰিম আজিৰ কাৰণে এইখিনিয়ে আমি আশা কৰিছো আপোনালোকে বহুত কষ্ট কৰি আছে আমি আপোনাৰ কাৰণে সদায় ভিডিও লৈ আহিছো ইংলিশ ছাৰে মভিদুস ছাৰে আপোনালোকৰ কাৰণে ভিডিও লৈ আহিছে ধুনিয়া ভিডিও আপোনালোকে চাব কেনেকৈ কৰিব লাগে আৰু লগতে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থাকিব ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰি দিব আৰু এটা কথা কৈছো মই ইয়াতে ভিডিওটো ভাল লাগিলে আপোনালোকে লাইক কৰিব নেপাহৰিব লগতে কমেন্টটো আপোনালোকে নিশ্চয় কৰিব কমেন্ট কৰিলে আমি গম পাম যে আপোনালোকৰ ক'ত অসুবিধা হৈ আছে আৰু আপোনালোকে কি টপিকটো বিচাৰি আছে ঠিক আছে আশা কৰিছো আপোনালোকৰ প্ৰিপাৰেচন ভালে গৈ আছে আৰু মই এবাৰ আশা কৰিছো আপোনালোকে চাকৰিত এবাৰ জয়ী হ'ব থ্যাংক ইউ